বানপানীৰ সমস্যাৰ লগতে অসমৰ বহু অঞ্চলত এতিয়া খৰাং পৰিস্থিতিও কৃষকৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। খৰাং পথাৰত পৰ্যাপ্ত পানীৰ অভাৱত বহু সময়ত ধান খেতিত আশানুৰূপ উৎপাদন নোপোৱাৰ ফলত কৃষকসকল ক্ষতিৰ সন্মুখীন হয়। কিন্তু উপযুক্ত জাতৰ ধান নিৰ্বাচন কৰিলে খৰাং পৰিস্থিতিতো কৃষকসকলে লাভজনকভাৱে ধান খেতি কৰিব পাৰে। খৰাং পথাৰৰ বাবে বিশেষভাৱে উপযোগী দুটা উন্নত জাতৰ ধান হৈছে DRR ধান 46 আৰু DRR ধান 44। এই দুয়োবিধ ধান অসমৰ মাটি আৰু জলবায়ুৰ সৈতে উপযোগী বুলি অসম কৃষি বিশ্ববিদ্যালয়েও স্বীকৃতি দিছে। DRR ধান উচ্চ উৎপাদনক্ষম আৰু কম কৃষিকালৰ ধানৰ জাত। এই জাতৰ ধান শালি আৰু আহু দুয়োটা বতৰত খেতি কৰিব পাৰি। ই খৰাং সহনশীল হোৱাৰ লগতে খৰাং বতৰৰ আন বহু ধানৰ জাতৰ তুলনাত প্ৰতি হেক্টৰত 1-2 টন পৰ্যন্ত অধিক উৎপাদন দিব পাৰে। এই ধানৰ কৃষিকাল 115 পৰা 120 দিন। ওখ মাটি আৰু অগভীৰ দ মাটি এই জাতৰ খেতিৰ বাবে উপযোগী। ইয়াৰ গুটি দীঘলীয়া আৰু মিহি, গছৰ উচ্চতা প্ৰায় 100 পৰা 105 চেণ্টিমিটাৰ আৰু উৎপাদন ক্ষমতা প্ৰতি হেক্টৰত 4.5 পৰা 7 টন পৰ্যন্ত। আনহাতে DRR ধান 44ও খৰাং অঞ্চলৰ বাবে এক উপযোগী উন্নত জাত। ইয়াৰ উৎপাদন ক্ষমতা যথেষ্ট উন্নত আৰু খৰাং সহনশীলতা অধিক। ভাৰতত এই জাত মুকলি কৰাৰ লগতে নেপালত হদ্ৰিনাথ 3 নামেৰে পৰিচিত। এই জাতটো ব্লাষ্ট ৰোগ প্ৰতিৰোধী আৰু বেক্টেৰিয়েল লিফ ব্লাইট ৰোগৰ ক্ষেত্ৰতো কিছু পৰিমাণে প্ৰতিৰোধী গুণসম্পন্ন। DRR ধান 44 কৃষিকাল 115 পৰা 120 দিন। ইয়াৰ বাবে ওখ মাটি আৰু অগভীৰ দ মাটি উপযোগী। দীঘলীয়া আৰু মিহিকুটিৰ এই ধানৰ উচ্চতা প্ৰায় 100 পৰা 105 চেণ্টিমিটাৰ আৰু উৎপাদন ক্ষমতা প্ৰতি হেক্টৰত 5 পৰা 5.5 টন। কৃষি বিশেষজ্ঞসকলৰ মতে খৰাং প্ৰৱণ অঞ্চলত ধানৰ জাত নিৰ্বাচন কৰাৰ সময়ত পানী ধৰি ৰখাৰ ক্ষমতা, কৃষিকাল আৰু উৎপাদন ক্ষমতাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। অৱশ্যে যিবোৰ পথাৰত খৰাং সমস্যা অধিক তেনে ঠাইত ধান খেতিৰ পৰিৱৰ্তে গ্ৰীষ্মকালীন শাক পাচলিৰ খেতি কৰি কৃষকসকলে অধিক উপাৰ্জন কৰিব পাৰে। নিউজ এক্সট্ৰা ৰিপৰ্ট, অংকুৰিত অসম।